এবাৰ এনালজি প্ৰশ্নৰ প্ৰেক্টিছ কৰোঁ 36 21 35 এইটো পাই আছে আৰু 43 19 53 আছে এতিয়া এটা দিয়া আছে এতিয়া এইটো যিটো সম্পৰ্ক দিয়া আছে সেই সম্পৰ্কটো আমি উলিয়াই লওঁ অলপ আগতে কুৱেশ্যনটো মই নিজে কৰি অপশ্যনটো উলিয়াই দিছোঁ আকৌ কৰোঁ এবাৰ 36 21 35 এতিয়া যদি আমি চাওঁ এই 36ৰ পৰা যদি আমি এই 21টো যদি মাইনাছ কৰি দিওঁ কিমান পাম ইয়াত 5 আৰু 1 15 পালোঁ তো 15 পৰা আমি আকৌ 35লৈ যাব লাগে 15 পৰা 35লৈ যোৱাৰ উপায়টো হ'ল 15 2 পূৰণ কৰি দিয়ে আৰু 5 যোগ কৰি দিয়ে কিমান হ'ব 35 তো একেটা লজিক ইয়াত কাটিছে নিশ্চয় এইটো কি হ'ব 43 আৰু ইফালে হ'ল 19 মাইনাছ কৰিলে কিমান পাম ইফালে 4 আৰু ইফালে এইটো পাইছোঁ 24 পাইছোঁ দুগুণ কৰি দিয়া কাৰণ ইয়াত যিহেতু দুগুণ কৰিছোঁ ইয়াতো দুগুণ কৰিলে কি পাওঁ আমি এইটো দুগুণ কৰি আকৌ 5 যোগ কৰিব লাগিব তেতিয়া আমি কি পাম এইটো 48 + 5 কিমান হ'ব 43 গতিকে এই কণ্ডিশ্যনটো মানি চলিছে গতিকে ইয়াত চোৱা এতিয়া আমি এইটো চাওঁ 51ৰ পৰা 34 ন 34 কৰিলে কিমান লাগিব 7 আৰু ইফালে কিমান আছে 7 × 14 14কে 15 নোলায় এতিয়া এইটো পিক কৰি দিয়া এইটো 8 পৰা 7 কৰিলে থাকিব 1 ইফালে 1 আছে 11 × 22 22 পাছে নোলাবতো এইটো আছে 4 কিমান থাকিব 24 নোলায় এইটো হ'ব লাগে এনচাৰ 35ৰ পৰা এইটো গ'লে 13 থাকিব 13 দুগুণ 26 যোগ 5 নোলায়চোন ফিফটি ওৱানৰ পৰা 34 পিক কৰি দিয়া কিমান হ'ব 7 এবাৰ আছে 17 দুগুণ আকৌ যোগ 5 39 এইটোৱে লাগিছে এনচাৰ যদি নহয় ওলাইছে সেইটোৱে এনচাৰ তো একেদৰে এইটো চাব লাগে আমি এবাৰ চাব লাগে 5 32 7 4 30 14 চাব লাগে এতিয়া এই পেয়াৰটো চাওঁ ইহঁতৰ মাজৰ সম্পৰ্কটো চাওঁ এতিয়া 5 আমি চাওঁ 5 আৰু 7 দুইটা সংখ্যা ওচৰা-ওচৰি আছে কিন্তু 32 এইটো আছে এতিয়া 5ৰ পৰা 5 6 × 30 30 যোগ 7 37 নহ'ব 5 5 × 25 যোগ 7 এইটো তাৰমানে এইটো 5² + 7 ওলাইছে এইটো 32 3 একেদৰে 4² + 14 30 ওলাইছে এতিয়া এইকেইটা ভিতৰত কোনটো হ'ব চোৱা 7 × 49 যোগ 11 60 এইটো এনচাৰ